নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আছাম পুলিচ গ্ৰেড 3, গ্ৰেড 4 আৰু আহিবলগীয়া কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই হেল্পফুল হোৱা কৰি 25টা GKGSৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াৰে উত্তৰটো হৈছে চাওলুং চুকাফা। চাওলুং চুকাফা 1268 চনত মৃত্যুবৰণ কৰিছিল। চুকাফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, অসমৰ উপন্যাস সম্ৰাট কোন? অসমৰ উপন্যাস সম্ৰাট সুধিছে, ইয়াৰে উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ অসমৰ উপন্যাস সম্ৰাট বুলি জনা যায়। নেক্সট কুৱেশ্যন 5 নম্বৰ, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? উত্তৰটো হ'ব 1961 চনত। 1961 চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল। নেক্সট কুৱেশ্যন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1882 চনত। নেক্সট কুৱেশ্যন, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰে উত্তৰটো হৈছে 1921 চনত। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰটো হ'ব বসন্ত দাস। বসন্ত দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? উত্তৰটো হ'ব 1905 চনত। 1905 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল। নেক্সট কুৱেশ্যন 10 নম্বৰ, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1823 চনত। 1823 চনত চাহ আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা। নেক্সট কুৱেশ্যন, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰে উত্তৰটো হ'ব 1206 চনত। 1206 চনত মুছলমানসকলে পোনপ্ৰথমবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, 1969 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? প্ৰথমজন শ্বহীদ হ'ল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হ'ব বীৰপাল। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে গুৱাহাটীত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? বন্ধু বান্ধৱীসকল, এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকে নিশ্চয় জানে যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোনগৰাকী? নেক্সট উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকাকতি। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? উত্তৰটো হ'ব 1253 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে উত্তৰটো হ'ব ছৈয়দা আনোৱাৰ তাইমুৰ। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলসকলৰ শেষ ৰণ কোন চনত হৈছিল? উত্তৰটো হ'ব 1681 চনত। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্প কোন চনত সংঘটিত হৈছিল? ইয়াৰে উত্তৰটো হ'ব 1548 চনত। নেক্সট কুৱেশ্যন, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? ইয়াৰে উত্তৰটো হৈছে 1920 চনত। নেক্সট কুৱেশ্যন,
গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1948 চনত। নেক্সট কুৱেশ্যন, কোন চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল? ইয়াৰে উত্তৰটো হ'ব 1671 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰে উত্তৰটো হ'ব 1694 চনত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।